হেল্ল' এভৰিৱান। নৰেন্দ্ৰ মোদী, আপোনালোকে নিশ্চয় এই নামটো সকলোৱে জনাজাত বা এই নামেৰে পৰিচিত। গতিকে নৰেন্দ্ৰ মোদী যিয়ে আমাৰ ভাৰতবৰ্ষৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। কিন্তু এই নৰেন্দ্ৰ মোদীৰ চৰকাৰ বৰ্তমান এমাহৰ আগতেই শেষ হৈ যাব। আপোনালোকে বিশ্বাস কৰে নেকি? আপোনালোকে ভাবিব পাৰে যে মই এইটো কি কথা কৈ আছো, কিন্তু আচলতে এইটোৱে সঁচা কথা। আৰু এই বস্তুটো এখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বাৰাই সম্ভৱ হ'ব পাৰে। সেয়া হৈছে বিহাৰ ৰাজ্য। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰ্বপ্ৰথমে আপোনালোকক মই 2024 চনৰ 19 নৱেম্বৰৰ যি নিৰ্বাচন হৈছিল তাক মই লৈ যাব বিচাৰো। যেতিয়া 2019 চনত নিৰ্বাচন হৈছিল তেতিয়া বিজেপিয়ে এনেকুৱাভাৱে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে আব কি বাৰ 400 পাৰ, অৰ্থাৎ এইবাৰ কি কৰিব বিজেপিয়ে 400তকৈ অধিক আসন লোকসভাত বা চেন্ট্ৰেলত দখল কৰিব। কিন্তু যেতিয়া নৱেম্বৰ মাহত ৰিজাল্ট আহিলে বা ফলাফল আহিলে তেতিয়া বিজেপিয়ে মাথোন 240খন আসন লাভ কৰিলে। ইয়াৰ দ্বাৰা আমি বুজিব পাৰো যে বিজেপিয়ে যিখিনি প্ৰচাৰ চলাইছিল বা মানুহৰ মাজত বিজেপিয়ে যিখিনি কৈছিল যে আব কি বাৰ 400 বাৰ, এইবাৰ 400তকৈ অধিক আসন বিজেপিয়ে দখল কৰিব, সেয়া সম্ভৱ হোৱা নাছিল। আৰু তাৰ লগতে এটা কথা এইটো যে সময়ৰ যি মিডিয়া আছিল, ছচিয়েল মিডিয়া আছিল, নিউজ চেনেল আছিল, সকলোৱে এনেকুৱাভাৱে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে বিজেপিয়ে 400তকৈ অধিক আসন দখল কৰিব। কিন্তু অহা 6 নৱেম্বৰত বিহাৰত হ'বলৈ গৈ আছে বিধানসভা নিৰ্বাচন, আৰু এই বিহাৰৰ নিৰ্বাচনেই ভাগ্য নিৰ্ণয় কৰিব মোদী চৰকাৰৰ এইটো থাকিব নে নাথাকে। আপোনালোকে নিশ্চয় চাব যে কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে, মোদী চৰকাৰ কেনেকৈ এমাহৰ আগতে শেষ হ'ব পাৰে, তালৈ আপোনালোকে অলপ মন কৰক। যেতিয়া 2019 চনত ফলাফল আহিলে তেতিয়া বিজেপিয়ে দখল কৰিলে 240খন আসন আৰু কংগ্ৰেছে মাথোন দখল কৰিলে 99খন আসন। গতিকে আমি ইয়াৰ পৰা বুজিব পাৰো যে দুইখন দলৰ এখন দলেও চৰকাৰ গঠন কৰাৰ সক্ষম সিমানখিনি ফল কোনো এটা দলৰ ওচৰত নাছিল। আৰু চৰকাৰ গঠন কৰাৰ বাবে এটা বস্তুই সম্ভৱ আছিল যে অইন জাতীয় দল বা ৰিজনেল পাৰ্টি সেইসকলে একগোট হৈ চৰকাৰ গঠন কৰিব লাগিব। আৰু সেই সময়ত এনেকুৱা খবৰ আহি পৰিলে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কি কৰিব, বিজেপিৰ সৈতে এলায়েন্স কৰিব। আৰু যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 12খন আসন লৈ মোদীৰ সৈতে বা বিজেপি গভৰ্ণমেন্টৰ সৈতে যেতিয়া এলায়েন্স হৈ গল তেতিয়া বিজেপিৰ কেইখনমান আসন বাঢ়িল। আৰু নীতিশ কুমাৰে বিজেপিৰ সৈতে জইন হোৱাৰ পিছতে দক্ষিণ ভাৰতৰ পৰা চন্দ্ৰবাবু নাইডু তেখেতে কি কৰিলে, বিজেপিত যোগদান কৰিলে আৰু তেখেতেও 16খন আসন বিজেপিত আহি তেখেতে দি দিলে। গতিকে আৰু বিজেপিয়ে এনেকুৱা ধৰণৰ সৰু সুৰা পাৰ্টি তেখেতৰ লগত এলায়েন্স বনাই তেখেতৰ লগত গোট খাই একেগোট হৈ বিজেপিয়ে কি কৰিলে 272খন আসন পান কৰিলে আৰু তাৰ পিছতে বিজেপিয়ে আকৌ এবাৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিলে। এনেকুৱা আছিল পৰিস্থিতি। কিন্তু এতিয়া এটা প্ৰশ্ন যে বিজেপি ইয়াৰ আগত যেতিয়া 2015 চনত নিৰ্বাচন খেলিছিল তাতেও জিকিছিল, 300তকৈ বেছি আসন লাভ কৰিছিল অকলশৰীয়াকৈ। আকৌ 2014 চনতো এনেকুৱা হৈছিল। কিন্তু 2024 চনত যিখিনি ফলাফল আহিছিল সেয়া ওলোটা আছিল। আৰু বিজেপি এতিয়া অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিব পৰা নাছিল, বৰং অইন সৰু সুৰা দলৰ সহায় সহযোগিতা লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। এতিয়া প্ৰশ্ন হল যে বিহাৰ ৰাজ্যত নিৰ্বাচন হোৱাৰ ফলত চেন্ট্ৰেলত কেনেকৈ এফেক্ট হ'ব পাৰে বা মোদী চৰকাৰ কেনেকৈ শেষ কৰিব পাৰে। এই প্ৰশ্নটো অতি ভাল। গতিকে এই প্ৰশ্নটোই আমি এই ভিডিঅ'ত আমি সলভ কৰিম বা এই প্ৰশ্নৰ উত্তৰেই আমি দিম। 2020 চনত যেতিয়া বিহাৰত নিৰ্বাচন হৈছিল তেতিয়া নীতিশ কুমাৰে মাথোন 45খন আসন লাভ কৰিছিল বিধানসভাত, আৰু সেই সময়ত বিজেপিয়ে 65তকৈ বেছি আসন লাভ কৰিছিল। আৰু তেতিয়া নীতিশ কুমাৰে কি কৰিছিল, বিজেপিৰ সৈতে এলায়েন্স কৰিছিল আৰু বিজেপিৰ সহায় বিচাৰিছিল আৰু বিজেপিয়ে সহায় কৰিছিল, আৰু যাৰ কাৰণে আকৌ এবাৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰ বিহাৰত হ'বলৈ সক্ষম হৈছিল। আৰু যাৰ বাবে এই কাৰণ আছে নীতিশ কুমাৰে কি কৰিব পৰা নাছিল, 2024 চনত কংগ্ৰেছৰ সৈতে যোগ দিব পৰা নাছিল, বৰং বিজেপি বা মোদী চৰকাৰৰ সৈতে যোগ দিয়াটো বাধ্যতামূলক হৈ পৰিছিল। কিন্তু এটা প্ৰশ্ন যে বিজেপিয়ে কিহৰ কাৰণে এই বিহাৰ ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে কিয় শেষ হ'ব পাৰে। কাৰণ এতিয়া শুনি লওক,
বৰ্তমানৰ যি বিজেপিত বৰ্তমান আমাৰ বিহাৰ ৰাজ্যখনত মুঠ আসন আছে, বিধানসভাৰ আসন আছে 243খন আসন আছে। আৰু তাৰে মাজত যদি আমি বিচাৰো বৰ্তমান বিহাৰ ৰাজ্যত নীতিশ কুমাৰৰ আসন আছে 60তকৈ বেছি আৰু বিজেপিৰ আছে। আৰু তাৰে লগতে RJDU অৰ্থাৎ ৰাষ্ট্ৰীয় জনতা দল যি তেজস্বী যাদৱ, লালু প্ৰসাদ যাদৱ তেখেতৰ দলৰ আছে 80খনতকৈ আসন। তাৰ লগত দলৰো 30খন মান আসন আছে। গতিকে এতিয়া ভাল কথাটো এইটো যে বিহাৰত নীতিশ কুমাৰ অকলশৰীয়াকৈ গভৰ্ণমেণ্ট বনাব পৰা নাছিল, যাৰ কাৰণে তেখেতে কি কৰিছিল, বিজেপিৰ সৈতে এলায়েন্স কৰিছিল। কিন্তু এটা কথা যে বিহাৰ ৰাজ্যত অকলশৰীয়াকৈ যি মেজৰিটি বা ভাল প্ৰদৰ্শন কৰা দল সেয়া হৈছে RJDU অৰ্থাৎ তেজস্বী যাদৱ, লালু প্ৰসাদ যাদৱৰ দল। গতিকে লালু প্ৰসাদ যাদৱ আৰু বৰ্তমান কংগ্ৰেছ দলে যি মহাগঠবন্ধন যি এখন দল বনাইছে, ইণ্ডিয়া এলায়েন্স বনাইছে, তাত দুয়ো মিলি 110খনতকৈ আসন পাৰ হৈ যায়। আৰু যেতিয়া 110খন আসনতকৈ বেছি পাৰ হৈ যায়, কিন্তু তথাপিও তেওঁলোকে কি কৰিব নোৱাৰে, যাদৱ আৰু কংগ্ৰেছ দলে যেতিয়া একেগোট হয় বা মহাগঠবন্ধন হলে তথাপিও তেওঁলোকৰ ওচৰত 110খন মান আসন হল। আৰু কিন্তু সেই সময়তো তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু বৰ্তমান আমি জানো ৰাহুল গান্ধীয়ে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আছে। সৰ্বপ্ৰথমে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলে। তাৰ কাৰণে আমি জানো চেন্ট্ৰেলত কংগ্ৰেছৰ ফলাফল অতিকৈ বেয়া হৈছিল, কিন্তু 2024 চনত কংগ্ৰেছে চেন্ট্ৰেলত 99খন আসন দখল কৰিলে। 99খন ৰাজ্যত কংগ্ৰেছে পৰাজয় হৈছিল। সেইবোৰ ৰাজ্যতো আকৌ কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু সকলো ঠাইতে কংগ্ৰেছৰ ভাল ফলাফল হৈছে এই ভাৰত জোড়ো যাত্ৰাৰ পিছত। আৰু বৰ্তমান যি চৰ্চা বা বৰ্তমান যিটো ইস্যু ৰাহুল গান্ধীয়ে লৈ আহিছে বিহাৰ ৰাজ্যত সেয়া হৈছে ভোট চোৰী যাত্ৰা। আমি সকলোৱে জানো যে কেনেকুৱাভাৱে বিজেপিয়ে কৰ্ণাটকৰ যি তেখেতে প্ৰুফ হিচাপে দিছে যে কেনেকৈ বিজেপিয়ে ভোট চুৰি কৰি আছে, ইলেকশ্যন কমিশ্যন আৰু বিজেপিয়ে মিলি। গতিকে এই বস্তুটো বৰ্তমান ভাল এটা বস্তু হৈ গৈছে আৰু মানুহৰ চকুত এয়া লাগিব ধৰিছে যে সঁচাকৈ বিজেপি এনেকুৱা কৰি আছে। গতিকে এইবাৰ এয়া নিশ্চিত হব যে কংগ্ৰেছৰ এইবাৰ ভাল ফলাফল হব আৰু তেখেতৰ আসন বাঢ়িব। আৰু তাৰ লগতে তেজস্বী যাদৱো ভাল প্ৰচাৰ চলাই আছে, একেগোট হৈ দুয়ো মিলি ভাল প্ৰদৰ্শন কৰিব। আৰু যদি এনেকুৱা সঁচাকৈ হয় যে তেজস্বী যাদৱ আৰু সেইসকলে মিলি যদি এইবাৰ বিহাৰৰ নীতিশ কুমাৰ চৰকাৰক যদি উখৰাই দিয়ে বা নীতিশ কুমাৰৰ চৰকাৰক যদি শেষ কৰি দিয়ে, নিশ্চয় কি হব, চেন্ট্ৰেলত সেয়া এফেক্ট হব পাৰে। এইটো কেনেকৈ? কাৰণ শুনি লওক, যেতিয়া নীতিশ কুমাৰে এই বিহাৰ ৰাজ্যত শেষ হৈ যাব বা চৰকাৰখন তেওঁৰ চৰকাৰ শেষ হৈ যাব, তেতিয়া নিশ্চয় মহাগঠবন্ধনৰ চৰকাৰ আহি যাব। আৰু নীতিশ কুমাৰৰ এটা বেয়া অভ্যাস আছে যে কি তেখেতে সকলো সময়ত মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে। আৰু যাৰ কাৰণে তেজস্বী যাদৱৰ অকলশৰীয়াকৈ ইমান আসন হোৱাৰ পিছতো তেখেতে চৰকাৰ গঠন কৰিব পৰা নাই। কাৰণ নীতিশ কুমাৰে সৰু সুৰা পাৰ্টিৰ সৈতে একগোট খাই এলায়েন্স হৈ কি কৰে, নিজৰ চৰকাৰখন গঠন কৰি লয়। গতিকে এইবাৰো এনেকুৱা হব পাৰে, যেতিয়া মহাগঠবন্ধন চৰকাৰ বিজয় হব, তেতিয়া নীতিশ কুমাৰে ভাবিব যে মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী হব লাগিব। তেতিয়া তেখেতে কি কৰিব, ৰাহুল গান্ধীৰ ওচৰত আহি যাব আৰু কব যে মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী হিচাপে বনাই দিয়ক। তেতিয়া ৰাহুল গান্ধীয়ে নিশ্চয় কব যে তেনেহলে আপুনি কি কৰিব লাগিব, যি চেন্ট্ৰেলত আপোনাৰ 12খন আসন বিজেপিক আপুনি দিছে, সেই 12খন আসন ঘূৰাই আমাক দিব লাগিব। তেতিয়া নিশ্চয় নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হোৱাৰ আশাত বা মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেখেতে 12খন আসন বিজেপিৰ পৰা লৈ আহি তেতিয়া কি কৰিব, কংগ্ৰেছৰ হাতত দি দিব। এতিয়া তেজস্বী যাদৱ আৰু মহাগঠবন্ধনৰ আসন আৰু বাঢ়ি যাব, চেন্ট্ৰেলতো বাঢ়ি যাব। ঠিক আছে, প্ৰশ্ন আছে, আপোনালোকে ভাবিব পাৰে যে মহাগঠবন্ধনৰ সৈতে তেজস্বী যাদৱ প্ৰথমৰ পৰাই আছে, গতিকে যদি নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে বনাই দিয়ে তেনেহলে তেখেতে কি কৰিব, তেখেতে কি পথ লাভ কৰিব? কিন্তু আৰু বা তেজস্বী যাদৱ মহাগঠবন্ধন এৰি যাব নেকি? কিন্তু আপোনালোকে জানিব লাগে যে এই কথাটো সম্পূৰ্ণৰূপে ভুল হব পাৰে। কাৰণ তেজস্বী যাদৱ জানে যে বৰ্তমান যদি বিহাৰত মুখ্যমন্ত্ৰী শেষ হৈ যায় বা বিহাৰৰ চৰকাৰখন যদি শেষ হৈ যায়, নিশ্চয় চেন্ট্ৰেলতো ইয়াৰ এফেক্ট কৰিব, যাৰ কাৰণে তেখেতে এৰি নিদিব। কাৰণ তেখেতে নিশ্চয় ভাবিছে যদি বিহাৰত শেষ হৈ যায় চৰকাৰখন, চেন্ট্ৰেলতো শেষ হৈ যাব আৰু তেতিয়া তেখেতে আৰু ডাঙৰ পদ পাব পাৰে, ডেপুটি চিফ মিনিষ্টাৰ বা ডেপুটি মুখ্যমন্ত্ৰী হিচাপে তেখেতক
পদ দিব পৰা যাব বা যদি কংগ্ৰেছৰ চৰকাৰ চেন্ট্ৰেলত আহে তেতিয়া তেখেতক হোম মিনিষ্ট্ৰী বা এনেকুৱা ডাঙৰ ডাঙৰ পদ দিব পাৰে আৰু যাৰ বাবে তেখেতে মহাগঠবন্ধনৰ লগত এলায়েন্স এৰি নিদিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে যদি নীতিশ কুমাৰ মহাগঠবন্ধনৰ সৈতে যোগ দিয়ে তথাপিও চেন্ট্ৰেলত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ সিমান আসন হোৱা নাই। কিন্তু ৰাহুল গান্ধীয়ে ইয়াত এটা ডাঙৰ খেল খেলি দিব। আমি জানো যে চন্দ্ৰবাবু নাইডুৱে কি কৰিছিল, বিজেপিৰ সৈতে যোগদান কৰিছিল আৰু তাৰ লগতে 16খন আসন বিজেপিক দিছিল। ৰাহুল গান্ধীয়ে ইয়াত এটা ডাঙৰ টুইষ্ট কৰি দিব। যেতিয়া ৰাহুল গান্ধীয়ে চন্দ্ৰবাবুক এনেকুৱা অফাৰ দিব যে আপুনি কংগ্ৰেছত যোগদান কৰক বা ইণ্ডিয়া এলায়েন্সত যোগদান কৰক, আপোনাক ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী বনাই দিয়া হ'ব। যেতিয়া এই কথাটো তেখেতে শুনিব নিশ্চয় তেখেতে বহুত আনন্দিত হ'ব আৰু প্ৰধানমন্ত্ৰী হোৱাৰ আশাত তেখেতে কি কৰিব, বিজেপি এৰি তেখেতে মহাগঠবন্ধন চৰকাৰ বা ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব আৰু যেতিয়া যোগদান কৰিব নিশ্চয় সেই 16খন আসন আনি কংগ্ৰেছত দিব লাগিব। আৰু এনেকুৱা ভাবে যেতিয়া কংগ্ৰেছ দলে কুমাৰৰ পৰা তাৰপিছত চন্দ্ৰবাবু নাইডুৰ পৰা যেতিয়া সকলো আসনখিনি ঘূৰাই কংগ্ৰেছত লৈ আহিব তেতিয়া বিজেপিৰ ওচৰত মাত্ৰ থাকিব 265 মান আসন থাকিব আৰু 265 মান আসনৰ জৰিয়তে কি কৰিব নোৱাৰি, ভাৰতবৰ্ষত চেন্ট্ৰেলত আমি চৰকাৰ গঠন কৰিব নোৱাৰি। আৰু তাৰ লগতে আৰু এটা ইয়াত কথা আছে যে আমি জানো মহাৰাষ্ট্ৰত একনাথ শিন্দে যাৰ ওচৰত চেন্ট্ৰেলত 7খন মান আসন আছে, কিন্তু বিজেপিয়ে এইবাৰ তেখেতক চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী বনোৱা নাই আৰু বৰ্তমান তেখেতে ডেপুটি মুখ্যমন্ত্ৰী হিচাপে তাত কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে যেতিয়া একনাথ শিন্দক এনেকুৱা অফাৰ দিয়া হ'ব যে আপুনি কংগ্ৰেছত যোগদান কৰক, আপোনাক মহাৰাষ্ট্ৰৰ নেক্সট মুখ্যমন্ত্ৰী হিচাপে বনাই দিব, তেতিয়া নিশ্চয় তেখেতেও আহি পৰিব। গতিকে এনেকুৱা যেতিয়া সকলো সৰু বিজেপিৰ সৈতে যি এলায়েন্স আছিল দলক যেতিয়া কংগ্ৰেছে নিজৰ দলৰ লগত যোগদান কৰি দিব, তেতিয়া বিজেপিৰ ওচৰত সেয়া আকৌ গঠন কৰিবলৈ সক্ষম হ'ব পৰা আসন শেষ হৈ যাব আৰু চৰকাৰখন ভাঙি পৰিব আৰু আকৌ এবাৰ চেন্ট্ৰেলত চৰকাৰ আহিব কংগ্ৰেছৰ। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে কংগ্ৰেছৰ বেছি আসন আছিল বা তাতকৈ সৰু সুৰা পাৰ্টি চন্দ্ৰবাবু নাইডু যাৰ 16খন আসন, তেখেতক কিভাৱে বা কেনেকুৱা কাৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰিব। গতিকে এয়া অতি সহজ সৰল, কাৰণ কংগ্ৰেছৰ এটাই লক্ষ্য যে বিজেপিক চেন্ট্ৰেলত পৰা শেষ কৰিব লাগে আৰু কংগ্ৰেছক লাহে লাহে চেন্ট্ৰেলত আনিব লাগে আৰু শক্তিশালী কৰিব লাগে। গতিকে এয়া সম্ভৱ, অতিকৈ সম্ভৱ, সহজভাৱে সম্ভৱ, কাৰণ এয়া ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে হোৱা নাছিল। যেতিয়া 1975 চনত ইন্দিৰা গান্ধী চৰকাৰ আছিল আৰু তেতিয়া তেখেতে জৰুৰীকালীন অৰ্থাৎ এমাৰ্জেঞ্চি ঘোষণা কৰিছিল, ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ৰব্লেম বা বিভিন্ন ধৰণৰ ক্ৰাইচিছ আৰম্ভ হ'বলৈ ধৰিছিল আৰু তেতিয়া ভাৰতৰ সৰু সুৰা দল একগোট হৈ এটা দল বনাইছিল বা এটা মহাগঠবন্ধন বনাইছিল আৰু যাৰ নাম হ'ল ভাৰতীয় জনসংঘ আৰু বৰ্তমান সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু এটা কথা যে এই ভাৰতীয় জনতা পাৰ্টিয়ে কি কৰিছিল, সেই সময়ত সকলো সৰু সুৰা দলক একগোট কৰিছিল আৰু এনেকুৱাভাৱে প্ৰচাৰ কৰিছিল যে অহা নিৰ্বাচনত কি কৰিব লাগিব, ইন্দিৰা গান্ধীক শেষ কৰি দিব লাগিব আৰু কংগ্ৰেছ চৰকাৰক শেষ কৰিব লাগিব। আৰু ফলত যেতিয়া 1977 চনত নিৰ্বাচন হৈছিল, বিজেপিয়ে এনেকুৱা প্ৰচাৰত বা সৰু সুৰা দল একগোট হৈ যি মহাগঠবন্ধন হৈছিল তাৰ প্ৰচাৰত কংগ্ৰেছৰ ফলাফল অতিকৈ বেয়া হৈছিল। মাথোন তেখেতে 154খন আসন কংগ্ৰেছে চেন্ট্ৰেলত দখল কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ত কি হৈছিল, বিজেপিয়ে চৰকাৰ গঠন কৰিছিল এনেকুৱা সৰু সুৰা পাৰ্টিক একগোট খাই। কিন্তু এই চৰকাৰখন বেছি সময় নাছিল আৰু সৰ্বপ্ৰথমে যেতিয়া বিজেপি এনেকুৱা ভাবে চৰকাৰ গঠন কৰিলে সৰ্বপ্ৰথম বিজেপিৰ প্ৰধানমন্ত্ৰী হিচাপে মৰাৰজী দেশাইক প্ৰধানমন্ত্ৰী হিচাপে বনোৱা হৈছিল। কিন্তু তাৰ লগতে এটা কথা যে এই ভাৰতীয় জনসংঘ বা ভাৰতীয় জনতা পাৰ্টিয়ে যি মহাগঠবন্ধন বনাইছিল তাত এখন দল আছিল যাৰ নাম হ'ল ভাৰতীয় লোক দল, যাৰ ওচৰত 60খনতকৈ বেছি আসন আছিল চেন্ট্ৰেলত। আৰু যেতিয়া 1977 চনত যেতিয়া নিৰ্বাচন হল, বিজেপিৰ যি মহাগঠবন্ধন আছিলে সেই চৰকাৰখন যেতিয়া জিকিলে, তেওঁলোকে চৰকাৰ গঠন কৰিলে, তাৰ পিছত লাহে লাহে তাত হ'বলৈ আৰম্ভ ধৰিলে। তেতিয়া চৌধুৰী চৰণ সিং আছিল ভাৰতীয় লোক দলৰ প্ৰধান, তেখেতে বাৰে বাৰে বিজেপিৰ পৰা চেন্ট্ৰেলত বেছি মিনিষ্ট্ৰী বা বেছি পদ তেখেতে সুধিবলৈ ধৰিলে বা বেছি পদ তেখেতে
লাভ কৰিবলৈ তেখেতে বিজেপিক বাৰে বাৰে কৈছিল, কিন্তু বিজেপিয়ে এই সকলো বস্তুবোৰ ৰিজেক্ট কৰিছিল আৰু যাৰ বাবে তেখেতে কি কৰিছিল, এৰি কংগ্ৰেছত যোগ দিছিল। আৰু কংগ্ৰেছে বহু আগৰ পৰাই কি কৰিছিল, ভাৰতীয় লোকদলক এনেকুৱাভাৱে অফাৰ দিছিল যে যদি আপুনি বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে আপোনাক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰি দিয়া হ'ব। আৰু সেইমতে তেখেতে বিজেপি এৰি দিলে আৰু কংগ্ৰেছত যোগদান কৰিলে, আৰু যাৰ ফলত কি কৰিলে, ইন্দিৰা গান্ধীয়ে তেখেতক প্ৰধানমন্ত্ৰী বনাই দিলে। কিন্তু সকলোৱে ভাবিছিল যে কংগ্ৰেছৰ ওচৰত 154খন আসন আছে, সকলোতকৈ বেছি আসন আছে, কিন্তু তথাপিও ইন্দিৰা গান্ধী নিশ্চয় প্ৰধানমন্ত্ৰী হ'ব বুলি সকলোৱে ভাবিছিল, কিন্তু সেয়া নাছিল। বৰং প্ৰধানমন্ত্ৰী হৈছিল 60খন আসন থকা এখন দলৰ প্ৰধানী, চৌধুৰী চৰণ সিঙে হৈছিল প্ৰধানমন্ত্ৰী। গতিকে এনেকুৱা ভাৱে কি হৈছিল, সেই আগৰ দিনৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ যি ৰাজনীতি আছিল এনেকুৱা ভাৱে সম্ভৱ হৈছিল। গতিকে এইবাৰো ৰাহুল গান্ধী সেইটোৱে প্ৰচেষ্টা চলাই আছে যে যিকোনো পৰিস্থিতি কি কৰিব লাগে, আমি বিজেপি চৰকাৰখন চেন্ট্ৰেলৰ পৰা শেষ কৰিব লাগে আৰু কংগ্ৰেছৰ চৰকাৰখন তাত আনিব লাগে আৰু লাহে লাহে সেই কংগ্ৰেছৰ চৰকাৰখন শক্তিশালী কৰিব লাগে। গতিকে এতিয়া আপোনালোকে নিশ্চয় মোৰ এই প্ৰশ্নৰ উত্তৰ পাই গৈছে যে ইয়াৰ আগতে কেনেকৈ বিজেপি চৰকাৰ শেষ হ'ব পাৰে, বা বিহাৰ ৰাজ্যত নিৰ্বাচনত ফলত কি কি হ'ব পাৰে বিজেপিৰ লগত, আপোনালোকে নিশ্চয় এতিয়া ইয়াৰ প্ৰশ্নৰ উত্তৰ পাই গৈছে। গতিকে আশা কৰো যে আপোনালোকৰ কি মতামত নিশ্চয় আপোনালোকে কমেন্টত জনাই দিব যে সঁচাকৈয়ে বিজেপি এই বিহাৰ ৰাজ্যৰ নিৰ্বাচনৰ পিছত সঁচাকৈয়ে বিজেপি শেষ হৈ যাব নেকি, বা কংগ্ৰেছ দল আকৌ এবাৰ আহিব পাৰিব নেকি, বা কি পৰিস্থিতি হ'ব, আপোনালোকে নিশ্চয় কমেন্টৰ জৰিয়তে আমাক জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।